আপোনালোকে জানে যে অসমৰ বিভিন্ন জিলাত বসবাস কৰি থকা তাঁতী তন্তুবাই চামচি পাৰ পাত্ৰ বসাক সুদবংশী উপাধিৰ অসম তাঁতী সভা নামৰ এটা সন্থা আছে। উক্ত সন্থাটো 2023 চনৰ 30 জুন তাৰিখে নগাধলি চাহ বাগিচাত পুনৰ গঠন কৰা হয়। গঠন কৰা দিনৰ পৰা বৰ্তমানলৈকে কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্ত মৰ্মে জিলাই জিলাই আঞ্চলিক সমিতি, মহিলা সমিতি, জিলা সমিতি আদি 9 ৰূপত গঠন কৰা হৈছে আৰু উক্ত গঠন কৰা সমিতিসমূহৰ যোগেদি সভা সমিতি অনুষ্ঠিত কৰি ৰাইজৰ শৈক্ষিক, আৰ্থসামাজিক, সাংস্কৃতিক, বৌদ্ধিক, ৰাজনৈতিক আদি দিশত পৰিৱৰ্তন আনিবৰ এক প্ৰয়াস কৰি থকা হৈছে। এতিয়া মূল কথালৈ আপোনালোকক মনত পেলাই দিওঁ যে 1978 চনৰ 5 এপ্ৰিল তাৰিখে মৰাণ বামুণবাৰী কেঁকুৰি গাঁৱত কেইজনমান জ্ঞানী অভিজ্ঞ সমাজক ভালপোৱা লোকে জাতিটোৰ উন্নয়নৰ স্বাৰ্থত অসম তাঁতী সভা নামৰ এটা সংগঠন জন্ম দিছিল। উক্ত দিন ধৰি প্ৰতি বছৰে 5 এপ্ৰিল তাৰিখটো অসম তাঁতী সভাৰ প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰি থকা হৈছে। এই বছৰো আমি 5 এপ্ৰিল তাৰিখটো অসম তাঁতী সভাৰ প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰিব লাগিব। কিন্তু ভাৰতবৰ্ষত নিৰ্বাচনী অধিসূচনা বাহাল থকাৰ বাবে নৱগঠিত অসম তাঁতী সভাৰ কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্ত মৰ্মে প্ৰতিষ্ঠা দিৱস পালন কৰাৰ কিছু নীতি নিয়ম বান্ধি দিয়া হৈছে। সেই নীতি নিয়ম অনুসৰি কেন্দ্ৰীয় সমিতিৰ পৰিৱৰ্তে জিলা সমিতিসমূহে আঞ্চলিক সমিতিৰ সহযোগত দিনৰ ভাগত প্ৰতিষ্ঠা দিৱস পালন কৰিব আৰু উক্ত দিনাই অৰ্থাৎ 5 এপ্ৰিল শুক্ৰবাৰে দিনৰ ভাগত প্ৰতিষ্ঠা দিৱস পালন কৰিব আৰু উক্ত দিনাই সন্ধিয়া 5:45 অসমৰ বিভিন্ন জিলাত বসবাস কৰি থকা তাঁতী তন্তুবাই সুদবংশী বসাক চামচি পাৰ পাত্ৰ আদি লোকসকলে পৰিয়ালৰ লগত একেলগে 5 গছিকৈ বন্তি প্ৰজ্বলন কৰিব। এই বন্তি প্ৰজ্বলন কৰাৰ সিদ্ধান্তটো নৱগঠিত কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সভাৰ সিদ্ধান্ত। বন্তি প্ৰজ্বলনৰ কেইবাটাও যোগাত্মক দিশ আছে। যেনে 1 নম্বৰ, সমগ্ৰ অসমত একেলগে একে সময়তে বন্তি প্ৰজ্বলন কৰিলে আমাৰ জাতিটোৰ অস্তিত্ব প্ৰতিষ্ঠা হ'ব। একেলগে বন্তি প্ৰজ্বলন কৰাৰ ফলত আমাৰ মনৰ পবিত্ৰতা বৃদ্ধি পাব আৰু আমাৰ একতাৰ এনাজৰীডাল কটকটীয়া হ'ব। 2 নম্বৰ, 5 এপ্ৰিল তাৰিখটো পৰিয়ালৰ সকলো সদস্যই মিলিজুলি বন্তি প্ৰজ্বলন কৰিলে 5 এপ্ৰিল তাৰিখটো অসম তাঁতী সভাৰ প্ৰতিষ্ঠা দিৱসৰ দিন হয় বুলি সকলোৱে জানিব। 3 নম্বৰ, বন্তি প্ৰজ্বলন কৰিলে তাঁতী সভা গঠন প্ৰক্ৰিয়াৰ লগত জড়িত থকা ব্যক্তিসকলক সন্মান প্ৰদৰ্শন কৰা হ'ব। 4 নম্বৰ, এই বন্তি প্ৰজ্বলন কৰিলে অসম তাঁতী সভাৰ নৱগঠিত কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহকৰ সিদ্ধান্তক সন্মান প্ৰদৰ্শন কৰা হ'ব। 5 নম্বৰ, সকলোৱে মিলি বন্তি প্ৰজ্বলনৰ সঁহাৰি জনালে অসম তাঁতী সভাৰ কেন্দ্ৰীয় সমিতি, জিলা সমিতি, আঞ্চলিক সমিতিৰ কৰ্মকৰ্তাসকলৰ মনোবল বৃদ্ধি পাব আৰু ৰাইজৰ মাজত কাম কৰাৰ উৎসাহ জাগিব। সেয়েহে সমূহ ৰাইজ আহক আমি সকলোৱে মিলি অহাকালি অৰ্থাৎ 5 এপ্ৰিল শুক্ৰবাৰে দিনৰ ভাগত প্ৰতিষ্ঠা দিৱস পালন কৰোঁ আৰু সন্ধিয়া প্ৰতিটো পৰিয়ালে 5 গছিকৈ বন্তি প্ৰজ্বলন কৰি অসম তাঁতী সভা কেন্দ্ৰীয় সমিতিক সবল ৰূপত গঢ় দিওঁ। ধন্যবাদ।